বেয়া নহয়, মই তেওঁলোকৰ সম্পৰ্কত বেয়াকে ক'বলৈ মন নাই। গৌৰৱ গগৈ 4 তাৰিখে 11টা বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? বেয়া নহয়, মই তেওঁলোকৰ সম্পৰ্কত বেয়াকে ক'বলৈ মন নাই। গৌৰৱ গগৈ 4 তাৰিখে 11টা বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? আৰু প্ৰায়বিলাক এক্সিট পোলে মিলি যায়, প্ৰায়বিলাক কিছুমান কেতিয়াবা অলপ অমিল হয়। মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত যোৱা 10-12 দিনত, যিমান মোৰ চিনাকি মানুহ আছে আৰু যিমান ফোন নম্বৰ আছিলে সমষ্টিত অসমৰ, গোটেই চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা, সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম, আমাৰ যিটো সমীক্ষা। বাকী যিখিনি সমীক্ষা আহিছে তেওঁলোকে এটা ডাঙৰ ফিগাৰ মাজত গেপ দিছে, যে কোনোবাই 80 পৰা 100 বা কোনোবাই 70 পৰা 100 এনেকে কৈ আছে। আমাৰ ৰাজ্যখনত 126খন আসন আছে আৰু ইয়াৰ ভিতৰতে সমষ্টি পুনৰ্নিৰ্ধাৰণ হৈছে অসমত লোকসভা আৰু বিধানসভাত। তেনে ক্ষেত্ৰত বিধানসভাত আমি যদি চাওঁ ধুবুৰী আসনখনৰ পৰা একেবাৰে যদি আমাৰ চামগুৰি আসনখনলৈকে বা বিনাকান্দি আসনখনলৈকে আৰু এফালে উত্তৰ পাৰত দৰং ওদালগুৰি জিলাৰ যিখন দলগাঁও আসন আছে বা বৰাক উপত্যকাৰ কেইবাখনো 4খন আসন আছে, গোটেইখিনি ধৰি এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত আসনৰ সংখ্যা হৈ গ'ল 23খন। একেবাৰে সংখ্যালঘু অধ্যুষিত, মানে 95%, 98%, 90%, 93% সংখ্যালঘু যি ইছলাম ধৰ্মাৱলম্বী লোকৰ মেজৰিটি থকা সেই সমষ্টিসমূহ। এইবাৰ নতুনকৈ পৰ্বতজোৰা BTCৰ এটা সমষ্টি, সেই সমষ্টিটোতো সংখ্যালঘু লোকে তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে 23খন আসনৰ ভিতৰতে ইতিমধ্যে আমি যিমান দূৰ খবৰ পাইছো যে প্ৰায় 21খন আসনত জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে তেওঁলোকে জয়লাভ সাব্যস্ত কৰিছে। গতিকে তাৰ পিছত দেশৰ বিভিন্ন এক্সিট পোলে কেনেকৈ কংগ্ৰেছৰ 15খন আসন দেখুৱাব পাৰে। গতিকে এইটো সঁচাকৈ মই কোনো এক্সিট পোল চোৱা নাই, মই নিজৰ এক্সিট পোল আমি যিটো সমীক্ষা আগবঢ়াইছিলোঁ সেই সমীক্ষাটো মই বাৰে বাৰে সূক্ষ্মভাৱে মই চাইছোঁ। মোক বিভিন্নজন লোকে মোক ফোন কৰি জনাইছে যে কংগ্ৰেছৰ 15খন আসন দিছে। তেতিয়াহ'লে মাইনৰিটি ডমিনেট অঞ্চলৰ সমষ্টিসমূহৰেতো 20-21খন আসন ইতিমধ্যে কংগ্ৰেছে জয়লাভ কৰিছে। মই গতিকে তেনেকুৱা সমীক্ষা বা তেনেকুৱা এক্সিট পোল মই বিশ্বাস কৰিব পৰা নাই। আমিতো এইটো কথা কোৱা নাই যে বিৰোধী কংগ্ৰেছৰ চৰকাৰ হ'ব, আমি কৈছো যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব অসমত। কিন্তু যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি 14খন, 15খন, 12খন ছিংগুল ডিজিটত সংখ্যা কংগ্ৰেছক দিছে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু দুদিন পিছততো ফলাফল আহিবই, ফলাফল আহিলে আপোনালোকে দেখিব। কাৰণ ইমানো বেছি কাৰোবাক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ সমীক্ষা দিবলৈ নাপায়। আমি কোৱা নাই নহয় যে কংগ্ৰেছ দলে 70খন আসন পাব, কংগ্ৰেছ দলে 60খন আসন পাব, কংগ্ৰেছ দলে 50খন আসন পাব। আমি কংগ্ৰেছ দলক বহুত টনাটানিকৈ যোৱাৰ পিছতো 40খন, 42খন, 45খন আসনহে ধৰিছো সৰ্বাধিক। কিন্তু এতিয়া যদি সংখ্যালঘু অঞ্চলত যদি 21খন বা 20খন আসন পায়, তেতিয়াহ'লে সংখ্যাগুৰু ঠাইত 20-22খন আসন ধৰা হৈছে। গতিকে সেই 20-22খনৰ পৰা কমিলেও বহুত বেছিটো নকমে। গতিকে আজি মই যিটো ভিডিঅ' বনাইছো, এই ভিডিঅ'টো মই অকল সংখ্যালঘু যিকেইটা সমষ্টি, সেই সমষ্টি আটাইকেইটা সমষ্টিত কোনে কোনে জয় হ'ব সঠিক খবৰটো জনাম। আপোনালোকে 4 মে তাৰিখে আপোনালোকে মোলৈ হোৱাটছআপ কৰিব পাৰিব বা আপোনালোকে মোলৈ যিটো মেছেজ লিখিব পাৰিব, আপোনালোকে কমেণ্টত জনাব পাৰিব যে আপোনাৰ কথাবিলাক ভুল হ'ল। মুঠেই ভুল নহয়, কাৰণ কিয় আমি এতিয়া যিটো মই কৈছিলো যে বহু সংখ্যক আমি সমীক্ষা যিটো ৰিপৰ্ট 600+ আমি মানুহৰ পৰা আনিছিলো সমষ্টিয়ে, এই গোটেই যিকেইটা সংখ্যালঘু যি অধ্যুষিত অঞ্চল, সেই অঞ্চলসমূহৰ ৰিপৰ্টবিলাক আমি চালো। এতিয়া ধৰক আমি এনেকুৱা যে আমি যদি গৌৰীপুৰৰ সমীক্ষাটো চাইছো, তেনেহ'লে আমি আলমগঞ্জলৈকেও গৈছো, আমি একেবাৰে ধুবুৰী বা আমি যদি হালাকুৰালৈকে গৈছো, তেনেহ'লে আমি ছত্ৰচাৰলৈকেও গৈছো। গতিকে আমি বিভিন্ন ঠাই, অকল এটা ঠাই এটা পুলিং ষ্টেচনৰ নহয়, আমি প্ৰায় 40-45টা পুলিং ষ্টেচন বিভিন্ন ধৰণৰ জেন-জি বা 70ৰ ওপৰৰ 80ৰ ওপৰৰ ভোটাৰৰ লগতো ঘৰত যিসকলৰ ভোট লৈছে তেওঁলোকৰো লৈছো, আমি শিক্ষকসকলৰ মতামত লৈছো, সাংবাদিকৰ মতামত লৈছো, আমি ক্ৰছ চেক কৰিছো বিভিন্ন ধৰণে। গতিকে এতিয়া মই যি সংখ্যালঘুৰ অধ্যুষিত সমষ্টি পুনৰ এবাৰ আপোনালোকক মই জনাম বুলি কৈছো। গতিকে কোন কোন জয় হৈছে আপোনালোক খাটাংকৈ কওঁ। ইয়াতে কোনো ছেকেণ্ড অপশ্যন নায়েই। প্ৰথমতে মই ক'ব বিচাৰিছো ধুবুৰী আসনখনত জয়লাভ কৰিছে কংগ্ৰেছৰ বেবী বেগমে। তাৰ পিছত আহিলে মই গোলগঞ্জখন ক'ব বিচৰা নাই, কাৰণ কিয় সেইখন সংখ্যালঘু অধ্যুষিত সমষ্টি নহয়, তাত বিজেপি জিকিছে। মই অকল সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি, মই ধুবুৰী সমষ্টিৰ কথা ক'ব বিচাৰিছো। কংগ্ৰেছৰ বেবী বেগমে জয়লাভ কৰিছে ইতিমধ্যে। তাৰ ওচৰৰ গৌৰীপুৰৰ তাত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে।
তাতে এটা কথা মই ভিডিঅ'টোত আৰম্ভণিতে ক'ব লাগিব, হয় AUDF এইবাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। তেওঁলোকে মাত্ৰ এখন কনফাৰ্ম, আৰু খুব বেছি হলে 2খন আসন, আৰু যদি সাংঘাতিক বেছি হয় 3খন, তাৰ বাহিৰে তেওঁলোকে আসন নাপায়। কিন্তু এটা কথা সঠিক যে এইবাৰ AIUDF সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা, যিটো মৌলানা হজৰত বদৰুদ্দিন আজমল, এই বদৰুদ্দিন আজমলৰ দলে কিন্তু এইবাৰ কেণ্ডিডেটছৰ খুব সুন্দৰ দিছিলে। মানে যি অসমত তেওঁলোকে 20-22খনত কণ্টেষ্ট কৰিছে, একদম মানে স্মাৰ্ট কেণ্ডিডেট, বেষ্ট কেণ্ডিডেট দিছে, কিন্তু তেওঁলোকৰ সপক্ষে হাৱা নাই। আজি ৰেজাউল কৰিমৰ নিচিনা কেণ্ডিডেট দিছে, আজি আলী আকবৰ মিয়াৰ নিচিনা কেণ্ডিডেট দিছে, আবু তাহেৰ বেপাৰীৰ নিচিনা কেণ্ডিডেট দিছে, ইমদাদ হুছেইনক কেণ্ডিডেট দিছে, আব্দুল আজিজক কেণ্ডিডেট দিছে, আমিনুল ইছলামক কেণ্ডিডেট দিছে, বদৰুদ্দিন আজমল কেণ্ডিডেট হৈছে। তেওঁলোকৰ মই ক'লো নহয় একদম সাংঘাতিক, মুজিবুৰ ৰহমান কেণ্ডিডেট হৈছে, ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ নিচিনা কেণ্ডিডেট আছিলে, গোৱালপাৰা পূবত তেওঁলোকৰ বছিৰ কাছিমি কেণ্ডিডেট আছিলে। গতিকে AUDFৰ কেণ্ডিডেটখন সাংঘাতিক ধুনীয়া, কিন্তু উপায় নাই, তেওঁলোকৰ সপক্ষে এইবাৰ হাৱা নাই। আৰু বিভিন্ন কাৰণত, ৰাজ্যসভাৰ ক্ৰছ ভোটিঙে হওক বা হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্লোজ ৰিলেশ্যনে হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ দলৰ যি কেইবাজনো বিশ্বাসঘাতকতা কৰি দলৰ পৰা ওলাই গৈছে ইত্যাদি কথাৰ কাৰণে এই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এইবাৰ ছিংগুল, মানে অনলি ওৱান বদৰুদ্দিন আজমল, আৰু খুব বেছি হলে 2খনলৈ ৰেজাউল কৰিম, আৰু যদি খুব বেছি হয় মুজিবুৰ ৰহমান, তাৰ বাহিৰে আৰু কোনো নিজিকে। আপোনালোকক খাটাংকৈ কৈ থলো। এতিয়া মই আপোনাৰ যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কথাখিনি কৈ আছিলো, মই গৌৰীপুৰৰ কৈ আছিলো সুভান আলী চৰকাৰ, তাৰ বীৰ সিং জৰুৱাত, ৱাজিদ আলী চৌধুৰী, মই জয়লাভ কৰা প্ৰাৰ্থীখিনিৰ নাম কৈ আছো মই। তাৰপিছত আহি গ'ল আপোনাৰ বিলাসীপাৰাত অমৃত বাদশাহ কংগ্ৰেছৰ, পৰ্বতজোৰাত আছৰাফুল ইছলাম, তাৰপিছত আহিলে সৃজনগ্ৰাম নুৰুল হক, তাৰপিছত আহিলে মন্দিয়াত TMC শ্বেৰমান আলী আহমেদ আৰু আব্দুল খালেক কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ চলি আছে 50-50। তাৰপিছত আপোনাৰ চেঙা সমষ্টিত আব্দুৰ ৰহিম আহমেদ, তেওঁ আফতাবুল আলী খানৰ লগত ফাইট হৈছে, আছৰাফুল তৃতীয়লৈ গুচি গ'ল। আছৰাফুলৰ ঘৰৰ বহুত ভোট বেংক ইতিমধ্যে আফতাবুল আলী খান, লিয়াকত আলী খানৰ লৰাই লৈ আহিলে। তাৰপিছত জলেশ্বৰৰ আফতাবুদ্দিন মোল্লা কংগ্ৰেছ জিকিছে। তাৰপিছত একে ৰচিদ আলমে গোৱালপাৰা পূবত শেষ হাঁহি মাৰিছে। মানকাছাৰত মহিবুৰ ৰহমান বাপি বুলি কয়, তেখেত ইতিমধ্যে জয় সাব্যস্ত কৰিছে, জাভেদ ইছলামৰ লগত কণ্টেষ্ট হৈছিলে। তাৰপিছত আহিলে চমৰীয়া, তাত ৰেকিবুদ্দিন আহমেদে বিশাল ব্যৱধানত ইতিমধ্যে জয়লাভ সাব্যস্ত কৰিছে। আৰু আমি এইখিনিও খবৰ পাইছিলো যে যেতিয়া কাউণ্টিং হ'ব তেতিয়া প্ৰথম চমৰীয়া ফালৰ পৰা আৰম্ভ হ'বতো, তেতিয়া ৰেকিবুদ্দিন আহমেদে পিছ পৰি থাকিব। যেতিয়া গৰৈমাৰীত আহি কিনে বাকচ মানে EVM মেচিন খুলিব, একেবাৰে হাজাৰ ভোটৰ অগ্ৰগতি লাভ কৰি শেষত 40-50-60 হাজাৰ ভোটত ৰেকিবুদ্দিন আহমেদ চমৰীয়া সমষ্টিৰ পৰা শেষ হাঁহি মাৰিব। তাৰপিছত আমি ইটো পাকেৰে গ'লে পাকা বেতবাৰীত ইতিমধ্যে জাকিৰ হুছেইন চিকদাৰে মীনাক্ষী ৰহমানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে তাত জয়লাভ সাব্যস্ত কৰিছে। তাত আৰু সংখ্যালঘু চিট নাই। তাৰপিছত আমি দলগাঁৱলৈ গ'লে তাত আইনুল হক, তেওঁ নিৰ্দলীয় ডাম্পাৰৰ চিহ্নত উঠিছিলে, মুজিবুৰ ৰহমানৰ লগত সাংঘাতিক ফাইট। তাত বিৰোধী ঐক্য মঞ্চৰ আজিজুৰ ৰহমানে তেওঁ নাওবৈচাৰ পৰা আহি খোপনি পুতিব নোৱাৰিলে, যাৰ কাৰণে এতিয়া শেষ হাঁহি আইনুল হকে মাৰিব বুলি আমি খবৰ পাইছো। গতিকে সেইখন আমি ইণ্ডিপেণ্ডেণ্টক এৰি দিলো। ইতিমধ্যে তেওঁ কংগ্ৰেছ দলৰ লগত পুনৰ উভতি অহাৰ কাৰণে যোজা চলাই আছে, আৰু যদি কংগ্ৰেছ দললৈ নাহে তেতিয়া অজাপত যোগদান কৰাৰ সম্ভাৱনা আছে। তাৰপিছত আমি গুৱাহাটী হৈ ইটো পাকেৰে গ'লে লাহৰীঘাটত ডাক্তৰ আসিফ নজৰে AUDFৰ ছিদ্দিক আহমেদৰ বিৰুদ্ধে প্ৰায় 5-6 হাজাৰ ভোটত জয়লাভ সাব্যস্ত কৰিছে। তাৰ ওচৰৰে ঢিঙাখনখনত ৰাইজৰ দলৰ মেহবুব মুক্তাৰ, তেওঁ মতিউৰ ৰহমানৰ বিৰুদ্ধে AUDFৰ কেণ্ডিডেটৰ বিৰুদ্ধে যুঁজ দি এই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ঢিঙৰ পৰা জয়লাভ সাব্যস্ত কৰিছে। তাৰপিছত উপৰিহাটত নুৰুল হুদাই, যি AUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে যুঁজ দিছে, আৰু নুৰুল হুদাই খুব হেণ্ডচাম ভোটত ৰূপহীহাটৰ পৰা পুনৰবাৰ বিজয় সাব্যস্ত কৰিব পাৰে, হেট্ৰিক হ'ব। তাৰ ওচৰতে চামগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, আৰু তেওঁ নিকটতম AUDFৰ প্ৰাৰ্থী প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজক পৰাস্ত কৰি দিছপুৰলৈ আহিব। আৰু তাৰ পিছত বিনাকান্দি সমষ্টিত বদৰুদ্দিন আজমল আৰু অজাপৰ ৰেজাউল কৰিমৰ মাজত যুঁজ হৈছে, সাংঘাতিক যুঁজ। কিন্তু তাত 52 আৰু 48ত বদৰুদ্দিন আজমলে শেষ হাঁহি মাৰিব, মানে সেইখন আসনে কনফাৰ্ম। তাৰপিছত আমি যাওঁ বৰাক উপত্যকাৰ আন সংখ্যালঘু অধ্যুষিত 4টা সমষ্টিলৈকে। সোণাই সমষ্টিত কৰিমউদ্দিন বৰভূঞা অগপ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছৰ আগতে বিজেপিৰ পৰা ডেপুটি স্পীকাৰ আছিলে আমিনুল হক লস্কৰ, তেওঁ খুব ভাল ভোটত সেই সোণাই সমষ্টিৰ পৰা পুনৰবাৰ মানে দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব। তাৰপিছত আহিলো আলগাপুৰ কাটলিচাৰা সমষ্টিত 4জনকৈ হেভিৱেট কেণ্ডিডেট উঠিছে, যদিও কংগ্ৰেছৰ জুবেৰৰ নামে
তাত অগপৰ জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰিব। তৃতীয় স্থানত থাকিব সুজামুদ্দিন লস্কৰ, চতুৰ্থ স্থানত থাকিব নিজামুদ্দিন চৌধুৰী। আৰু তাৰ ওচৰৰ উত্তৰ কৰিমগঞ্জ সমষ্টিত এটা সময়ত জামাল উদ্দিন আহমেদ বিধায়ক আছিল কংগ্ৰেছৰ, তেখেতৰ পুত্ৰ, অৱশ্যে দেউতাক বদৰপুৰ এমএলএ আছিল, এতিয়া বদৰপুৰ সমষ্টি বিলুপ্তি ঘটাই এতিয়া উত্তৰ কৰিমগঞ্জত এই জাকাৰিয়া আহমেদ পান্না তেওঁ জয়লাভ সাব্যস্ত কৰিব। তেওঁ বিজেপিৰ সুব্ৰত ভট্টাচাৰ্যৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আৰু এটা সমষ্টি সংখ্যালঘু অদ্বৈত দক্ষিণ কৰিমগঞ্জ, তাত আমিনুৰ ৰছিদ চৌধুৰীয়ে ইকবাল আহমেদ আৰু যিটো আজিজ খানৰ বিৰুদ্ধে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত এই ছেমিম আমিনুৰ ৰছিদ চৌধুৰী, যি মুক্তাৰী চৌধুৰীৰ ল'ৰা, মুক্তাৰী চৌধুৰী 5 বাৰ এমএলএ আছিলে, তেখেতৰ পুত্ৰ দক্ষিণ কৰিমগঞ্জৰ পৰা শেষ আহি মাৰিব। গতিকে আমি বৰাক উপত্যকাৰ চোৰাই, আলগাপুৰ, কাটলিচেৰা, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ 4টা সংখ্যালঘু অদ্বৈত সমষ্টিৰ কথা কলো। ব্ৰহ্মপুত্ৰ উপত্যকাত বিনাকান্দি কথা কলো, চামগুৰিৰ কথা কলো, ৰূপহীহাটৰ কথা কলো, ঢিঙৰ কথা কলো, লাহৰীঘাটৰ কথা কলো। তাৰপিছত আমি দলগাঁৱৰ কথা কৈছো, আৰু সেইফালে আমি নামনি অসমত চমৰীয়াৰ পৰা আৰম্ভ কৰি পূব গোৱালপাৰা, জলেশ্বৰ, মানকাছাৰ, সৃজনগ্ৰাম, তাত বিলাচীপাৰা কথা কলো, গৌৰীপুৰৰ কথা কলো, বীৰসিং জৰুৱা, তাৰপিছত ধুবুৰী, আৰু সেইফালে আপোনাৰ চেঙামন্দিয়া আৰু আমি পাকাবেতবাৰী। এই গোটেই 23টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ইতিমধ্যে 20টা চিট দখল কৰিছে। 3টা চিটৰহে মাত্ৰ কণ্টেষ্ট আছে, বিনাকান্দিত আজমল আৰু ৰেজাউল কৰিমৰ কণ্টেষ্ট, আৰু যিটো ছিদ্দিক আহমেদ আৰু লাহৰীঘাটত আসিফ নজৰৰ মাজত কণ্টেষ্ট, আৰু দলগাঁও আইনুল হক আৰু মুজিবুৰ ৰহমানৰ মাজত কণ্টেষ্ট, আৰু এটা কণ্টেষ্ট আছে সেইটোত সৃজনগ্ৰামত নুৰুল হক আৰু ৰেজাউল কৰিমৰ মাজত, আৰু এটা টিএমচিৰ লগত আব্দুল খালেকৰ কণ্টেষ্ট আছে, সেইটো মন্দিয়া। গতিকে সংখ্যালঘু অদ্বৈত সমষ্টিৰ একেবাৰে 100% শুদ্ধ খবৰ আপোনালোকক জনালো। আপোনালোকে মতামত জনাব মোৰ খবৰখিনি শুদ্ধ হৈছে নে নাই, আৰু 4 তাৰিখে আপোনালোকে গমেই পাই যাব হুবহু। মই 99% বুলি নকওঁ, 100% মিলিব। ধন্যবাদ। আছুৰ দিনত আছু কৰিছিলোঁ, তাৰ পাছত অসম গণ পৰিষদত গৈ আমি কাম কৰিছিলোঁ, তাৰ পাছত সংযুক্ত মুক্তি বাহিনী অসমত আহিছিল, তেতিয়া তাত গৈছিলোঁ বিভিন্ন সময়ত। তাৰ পাছতো বহু সংঘাত, আলফা চালফা সংঘাত, এইবিলাকৰ লগত যিহেতু নিজৰ আত্মৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিব লগা হৈছিল, এইবিলাক আমি নকৰোঁ। আলফা চালফা সংঘাত, এইবিলাকৰ লগত যিহেতু নিজৰ আত্মৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিব লগা হৈছিল, এইবিলাক আমি নকৰোঁ। আলফা চালফা সংঘাত, এইবিলাকৰ লগত যিহেতু নিজৰ আত্মৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিব লগা হৈছিল, এইবিলাক আমি নকৰোঁ। পোনপ্ৰথমে মই আপোনালোকৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম যে মই পৱন খেৰাৰ অধিবক্তা হিচাপে মই যথেষ্ট আনন্দ পাইছোঁ যে তেখেতে যে বেইলটো পালে। একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে অৰ্ডাৰটো এই জাষ্ট মোৰ হাতত পৰিছে, মই বিতংভাৱে পঢ়া নাই, কিন্তু হোৱাট ইজ এভিডেণ্ট ইজ উচ্চতম ন্যায়ালয়ে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো এপ্ৰ'চ আছিলে while dealing with the bail petition, সেইটো শুদ্ধ বুলি ভবা নাই, সেইকাৰণে বেইলটো দিছে। এতিয়া চাওক, বেইল যেতিয়া দিয়ে তেতিয়া এজন আসামীয়ে তেওঁ প্ৰকৃততে সেই অফেন্সটো কৰিছে নাই সেইটো নাচায়। প্ৰাইমেৰিলি এইটো চাই যিজন মানুহক বেইল দিয়ে তেওঁ বেইলটো লৈ পলাই যাব নেকি, বা তেওঁ সাক্ষীবাদীক কিবা ইনফ্লুৱেঞ্চ কৰিব নেকি, এনেকুৱা ধৰণৰ কনচিডাৰেশ্যনবিলাকহে বেইলৰ ক্ষেত্ৰত চোৱা যায়। আৰু আমাৰ এই কেছটোত যে আপুনি ভালকৈ চোৱা যায়, আমি এইটোৱে দেখোঁ যে ধৰি লওঁ যে পৱন খেৰাই কোৱা কথাখিনি অসত্য, খুব বেছি এইটো এটা ডিফৰ্মেশ্যনৰহে কেছ হয়। আৰু ডিফৰ্মেশ্যনৰ যদি কেছ হয়, ডিফৰ্মেশ্যন এখন FIR-ৰ ভিত্তিত নহয়, এজাহাৰৰ ভিত্তিত ডিফৰ্মেশ্যন কৰিব নোৱাৰে, এইটো কগনাইজেবল নহয়, এইটো নন কগনাইজেবল। গতিকে মেজিষ্ট্ৰেটৰ তাত পিটিশ্যন দিব লাগিব, সাক্ষীবাদী দিব লাগিব, তাৰপিছত মেজিষ্ট্ৰেটে যদি ছেটিছফাইড হয় তেতিয়াহে পৰৱৰ্তী সময়ত কোৰ্টে চামন জাৰি কৰিব। কিন্তু এইটো কেছত দেখা যায় পুলিচে ক্ৰিমিনেল ডিফৰ্মেশ্যন বুলিও কেছ ৰেজিষ্টাৰ কৰিছে, যদিও আৰু আন ধাৰাটো কেছটো ৰেজিষ্টাৰ কৰা হৈছিলে। মুঠতে কথাটো এইটোৱে হ'ল, এণ্টিচিপেটৰী বেইল দিয়াৰ ক্ষেত্ৰত যিবিলাক কনচিডাৰেশ্যন কোৰ্টে ল'ব লাগে, হাইকোৰ্টে সেইবোৰ লোৱা নাছিলে, আৰু সেই এপ্ৰ'চটো মহামান্য উচ্চতম ন্যায়ালয়ে
ভুল বুলি বিবেচনা কৰিছে আৰু গতিকে পৱন খেৰাক বেইল দিছে। কোৰ্টে এটা কথা অৰ্ডাৰ উল্লেখ কৰিছে যে এপিয়াৰ টু বি পলিটিকেলি মটিভেটেড। এইটো মানে চক, এই কেছটো যে পলিটিকেলি মটিভেটেড, এইটো আৰু কি ক'ব লাগে আৰু। এজন মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে কৈ আছে যে তেওঁক আমি এৰেষ্ট কৰিম, তেওঁক আমি জেলৰ ভাত খুৱাম। জুডিচিয়াৰী কি তেওঁৰ নেকি? জুডিচিয়াৰীটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত কোনো সম্পত্তি নহয়তো। জুডিচিয়াৰী এটা ইণ্ডিপেণ্ডেণ্ট বডি এটা। গতিকে তেওঁ এইবিলাক কয় যে পৱন খেৰাক আমি পেৰা কৰি দিম, পৱন খেৰাক আমি জেলৰ ভাত খুৱাম, হু ইজ হিমন্ত বিশ্ব শৰ্মা টু চে অল দিছ থিংছ? জুডিচিয়াৰী ইজ নট আণ্ডাৰ হিজ কণ্ট্ৰল। এইবিলাক কথা কৈ তেওঁ নিজে কিয় এটা ভুল পৰিচয় দি আছে? তেওঁ স্বয়ংভূৱ বুলি ভাবিলে নহ'ব নহয়। তেওঁ এজন গণতান্ত্ৰিক ব্যৱস্থাত তেওঁ এটা চিফ মিনিষ্টাৰ, গতিকে হি শুড ন' হিজ লিমিটছ। আৰু পলিটিকেলি মটিভেটেডটো হয়েই। পলিটিকেলি মটিভেটেড হয় কাৰণে এনেকুৱা এটা সাধাৰণ কেছ এটা তেওঁলোকে দে হেভ ব্ল'ন ইট আউট অফ প্ৰপৰ্চন। এনেকুৱা ধৰণৰ তেওঁ অন্য নালাগে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আচৰণ কৰে আৰু যিবোৰ তেওঁ শব্দ ব্যৱহাৰ কৰে তেওঁ কোৱা কথাবিলাকত, সেই গোটেইবিলাকে দেখোন ডিফৰ্মেটৰী। গতিকে পলিটিকেলি মটিভেটেড হয় আৰু সময়ে প্ৰমাণ হ'ব। আৰু এটা কথা দেই, এই কেছটো ইনভেষ্টিগেশ্যনটো ফাৰ্ডাৰ হ'ব। সদায় তেওঁ চৰকাৰ নাথাকে। নিৰপেক্ষ যেতিয়া ইনভেষ্টিগেশ্যন হ'ব তেতিয়া কেঁচু খান্দোতে সাপো ওলাই যাব পাৰে। গতিকে সময়ে ক'ব কথাবিলাক। কিন্তু এটা গুৰুত্বপূৰ্ণ, নিৰ্বাচনৰ পূৰ্বে কিছুমান এলিগেশ্যন, যিবিলাক এলিগেশ্যনৰ হয়তো বেছ নাই বা তেনেকুৱা ধৰণৰ বিষয় এটা উল্লেখ কৰা হৈছে যে ইমান 52,000 কোটি টকাৰ সম্পত্তি, পাছপৰ্ট, এই বিষয়বিলাক লৈ কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিকভাৱে যেন সেইবিলাক এলিগেশ্যন সঠিক নহয়, তেনেকুৱা ধৰণৰ বিষয় এটাও বৰ্তমান চৰ্চিত হৈছে। আচ্ছা, এইটো আপুনি যিটো প্ৰশ্ন মোক কৰিলে, মোৰ ব্যক্তিগত অভিমতটো এনেকুৱা ধৰণৰ, গণতন্ত্ৰত ৰাইজৰ তথ্য জনাৰ অধিকাৰ আছে। এই তথ্য শাসকীয় পক্ষইও বিপক্ষৰ কাৰণে ক'ব পাৰে আৰু বিপক্ষইও শাসকীয় পক্ষৰ এগেইনষ্টে ক'ব পাৰে। এতিয়া লেট আছ টেক ইট টু বি এ পলিটিকেল গিমিক। পৱন খেৰাই কি ক'লে যে তেওঁ এটা US-ত এটা কোম্পানীত এনেকুৱা এখন হোটেল বনাবৰ কাৰণে তেওঁ কিবা এটা প্ৰস্তুতি চলাইছে, যিটোত ব্যয় হ'ব 52,000 কোটি টকা। এতিয়া চাওক, এইটো পৱন খেৰাই নিজৰ পাৰ্চনেল ইনফৰমেশ্যনৰ ভিত্তিত কোৱা নাই। তেওঁ কৈছে এই তথ্যখিনি সেই ষ্টেটৰ ৱেবছাইটত এইটো উপলব্ধ। গতিকে সেই ৱেবছাইটটো যদি ভুল, সেইটোতো এওঁৰ দোষ হ'ব নোৱাৰে। আচ্ছা, নাম্বাৰ 1। নাম্বাৰ 2, এতিয়া UAEৰ যিখন গল্ডেন কাৰ্ড, সেইখন গল্ডেন কাৰ্ডখন এনেকুৱা এটা বস্তু, মানে ডকুমেণ্ট, এজন মানুহে যদি ইউনাইটেড আৰব এমিৰেটছত এটা কিবা সংখ্যাৰ ওপৰত ইনভেষ্টমেণ্ট কৰে, তেতিয়া এই সুবিধাটো তাত দিয়া হয়। নাগৰিকত্ব নহয়, কিন্তু আদাৰ দেন ভোটিং উইথ দিছ কাৰ্ড হি কেন এভেইল লট মেনি ফেচিলিটিজ। এতিয়া এইবোৰ তথ্যটো ছ'চিয়েল মিডিয়াত আহিছে। আচ্ছা, এতিয়া ইনভেষ্টিগেশ্যনৰ কি দায়িত্ব আছিল চাওক। এই অভিযোগবোৰ ওলাইছিলে 5 এপ্ৰিলত। মই যিদিনাখন হাইকোৰ্টত পৱন খেৰা ডাঙৰীয়াৰ হৈ ওকালতি কৰিছিলোঁ, সেইদিনাখন আছিলে 21 তাৰিখ। মই গুৱাহাটীৰ উচ্চ ন্যায়ালয়ক এটা কথা কৈছিলোঁ যে আজি 16 দিন হৈ গ'ল। আজি ইনভেষ্টিগেটিং অথৰিটিয়ে কি ক'ব লাগিছিলে? তেওঁলোকে ক'ব লাগিছিলে যে DGPয়ে চিঠি লিখিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে তেওঁলোকৰ দেশৰ ৰাষ্ট্ৰদূতক লিখিব যে এনেকুৱা ডকুমেণ্টখন প্ৰকৃততে সঁচা নে মিছা আমাক জনাব লাগে। সেই পদক্ষেপটো 16 দিনে কিয় নল'লে? কেছ ৰেজিষ্টাৰ কৰিব কোন গৈছে? কেছ ৰেজিষ্টাৰ কৰিব গৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই জনাততো মহাধিবক্তাও গৈছে, অতিৰিক্ত অধিবক্তাও গৈছে। সেনেকুৱা এখন FIR-ৰ ভিত্তিত যেতিয়া মুখ্যমন্ত্ৰী স্বয়ং থানাত গৈ উপস্থিত হৈ এখন এজাহাৰ দিয়ে, সেই ইনভেষ্টিগেশ্যনটো আপুনি নিৰপেক্ষ হ'ব বুলি ভাবে নেকি? মুখ্যমন্ত্ৰী গৈছে, পত্নীও গৈছে, মুখ্যমন্ত্ৰীও গৈছে বুলি শুনিছিলোঁ, নহয় নেকি? মুখ্যমন্ত্ৰী যোৱা নাই চাগে, আমি আচ্ছা, মই ক'ব নোৱাৰোঁ, মই শুনিবলৈ পাইছিলোঁ মুখ্যমন্ত্ৰীৰ পত্নী গৈছে আৰু আমাৰ ৰাজ্যৰ মহাধিবক্তা ডাঙৰীয়াও গৈছে
আৰু মই শুনিছিলোঁ অতিৰিক্ত মহা অধিবক্তা ডাঙৰীয়াও গৈছে। যদি তেনেকৈ গৈ পেলাই এখন এজাহাৰ দিয়ে, সেই এজাহাৰখনৰ ভিত্তিত কিবা নিৰপেক্ষ ইনভেষ্টিগেশ্যন হ'ব বুলি মই নাভাবোঁ। আচ্ছা, এতিয়া মূল কথাটোলৈ আহোঁ। এতিয়া পৱন খেৰাৰ বেচিছটো হ'ল যে তেওঁ এই ইনফৰমেশ্যনবিলাক ৱেবছাইটত পাইছে। তো গতিকে সেই ৱেবছাইটটো ৰাইট নে ৰং সেইটো তুমি ইনভেষ্টিগেটিং অথৰিটিয়ে ডিচাইড কৰিব, নম্বৰ 1। নম্বৰ 2, তেওঁ যে 3খন পাছপৰ্ট আছে বুলি কৈছে, যদি প্ৰকৃততে ইনফৰমেশ্যনটো ভুল, তেনেহ'লে দেৰ উইল বি ডিফামেশ্যন। পৱন খেৰাই তেতিয়া ডিফামেশ্যন, ক্ৰিমিনেল ডিফামেশ্যন বা চিভিল ডিফামেশ্যন কেছ কৰিলে তেওঁ সেইটো ফেচ কৰিব। কিন্তু যিবোৰ ধাৰাত কেছ ৰেজিষ্টাৰ কৰিছে এইবোৰৰ মানে প্ৰাসংগিকতা ক'ৰ পৰা আহিলে? এইযোৰতো অৱকাশ ঘটা নাই নহয়। গতিকে য়েছ, জালিয়াতিৰ সহায় লয় বুলি কৈছে। বেলেগৰ পাছপৰ্ট লৈ সেই পাছপৰ্টত বেলেগৰ ফটো লগাই সেই ধৰণৰ। তাৰ আমি 21 তাৰিখে আমি কেছটো মুভ কৰিছিলোঁ। 20 তাৰিখে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে এটা অৰ্ডাৰ দিছিলে, য'ত অৰ্ডাৰটো নন বেইলেবল ৱাৰেণ্ট ইছ্যু কৰাৰ এগেইনষ্টে ইছ্যু কৰাৰ কাৰণে তেওঁলোকে মানে প্ৰেয়াৰ দিছিলে। সেই প্ৰেয়াৰটো ৰিজেক্ট কৰিছিলে, আৰু সেই ৰিজেক্ট কৰা অৰ্ডাৰত মাননীয় মানে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে ক্লিয়াৰলি কৈছে, আই হেভ পেৰুজ দ্য কেছ ডায়েৰী, আই হেভ নট ফাউণ্ড এনি মেটেৰিয়েল। তো গতিকে যি তাৰিখত হাইকোৰ্টত কেছ ডায়েৰীটো দিব লাগিছিলে বা কোৰ্টে নিবিচাৰিলে, সেই তাৰিখততো কেছ ডায়েৰীত একো মেটেৰিয়েল নাছিলে। গতিকে কিহৰ ভিত্তিত এই জালিয়াতিৰ কথাটো আহিল? জালিয়াতি বুলি ক'বৰ কাৰণে কিবা তথ্য থাকিব লাগিব, তো কি তথ্য আছিলে? গতিকে মই ভাবোঁ এই গোটেইবোৰ এটা কাল্পনিক যেনহে লাগে। অৱশ্যে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত কি ওলাই মই নাজানো, কিন্তু মোৰ মতে এইটো ইটছ এ পিয়ৰ এণ্ড চিম্পল কেছ অফ ডিফামেশ্যন। এইটো কোনো জালিয়াতি, এইটো কোনো একো বেলেগ ধাৰা অহাৰ কোনো অৱকাশ নাই। গতিকে এইটো এটা পলিটিকেলি মটিভেটেড কেছ আছিলে, আৰু সুপ্ৰিম কোৰ্টেও ৰাইটলি, মই গোটেই অৰ্ডাৰটো পঢ়া নাই, জাষ্ট মই প্ৰিণ্ট আউট ওলাইছোঁ, মই পঢ়িম। গতিকে দেখা যায় যে মাননীয় উচ্চতম ন্যায়ালয়ে ৰাইটলি বেইলটো দিছে, আৰু গুৱাহাটী হাইকোৰ্টতো দেখা যায় ভুল কৰিছিলে, সেইকাৰণে উচ্চতম ন্যায়ালয়ে বেইলটো দিলে। আৰু এতিয়া ইটছ এ পলিটিকেল ভিক্টৰী ফৰ পৱন খেৰা। আজি সুপ্ৰিম কোৰ্টৰ ৰায়টো 16 নম্বৰ পেৰাগ্ৰাফত এটা বিশেষ কথা উল্লেখ কৰিছিল, সেই কথাকেইটা যদি আপুনি বুজাই দিয়ক। এতিয়া কথাটো এনেকুৱা, আমাৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছিলে যে এই কেছটোৰ পৰিপ্ৰেক্ষিতত কাষ্টডিয়েল ইণ্টাৰোগেশ্যন ইজ ৰিকুৱাৰ্ড। সুপ্ৰিম কোৰ্টে কৈছে এইটো ভুল। 2 নম্বৰ কথা, সুপ্ৰিম কোৰ্টে কৈছে যে যদি কাষ্টডিয়েল ইণ্টাৰোগেশ্যন দৰকাৰ নহয়, তেতিয়াহ'লে এণ্টিচিপেটৰী বেইল দিয়াত কোনো বাধা নাই। কাৰণ এইটোৱে এই গোটেই কেছটো তথ্য বা ডকুমেণ্টৰ ভিত্তিত আধাৰিত। তো গতিকে ইনভেষ্টিগেশ্যনে ছাপ'জিং কালি এনেকুৱা এটা প্ৰমাণ পালে যে ফৰ এক্সাম্পল ইউনাইটেড আৰব এমিৰেটছৰ গভৰ্ণমেণ্টে ক'লে যে আমি এনেকুৱা ধৰণৰ গল্ডেন কাৰ্ড আমি ৰিণিকী ভূঞাৰ নামত ইছ্যু কৰা নাই, সেইটোতো জালিয়াতি নহ'ব না, সেইটো হ'ব যে এটা ডকুমেণ্ট, সেইখনৰ ভিত্তিতে কেছ ৰেজিষ্টাৰ কৰিব পাৰে। গতিকে বেইল দিয়াত কোনো বাধা নাই। মই জাষ্ট পঢ়ি দিছোঁ এই লাইনটো। Furthermore, it is well settled that anticipatory bail can be granted where custodial interrogation is not essential, particularly in cases where allegation hinges on official record and presence of accused can be secured without pre-trial detention. Court also takes note of the fact that FIR in question is a part of series of similar allegation against the appellant, and in absence of any concrete material indicating a likelihood of tampering with the evidence or influencing witnesses, grant of anticipatory bail is fully justified. So, মাননীয় উচ্চতম ন্যায়ালয়ে এইখিনি পৰ্যন্ত কৈছে যে এই পৰ্যন্ত এনেকুৱা কোনো মানে যথোপযুক্ত মেটেৰিয়েল নাই ইভেন টু জাষ্টিফাই মানে টেম্পাৰিং উইথ দি অফিচিয়েল ৰেকৰ্ডছ। গতিকে এই গোটেইবোৰ দিশ চালি জাৰি চাই মাননীয় উচ্চতম ন্যায়ালয়ে, মহামান্য উচ্চতম ন্যায়ালয়ে এইটো ডিচিশ্যনত উপনীত হ'ল যে এইটো এটা ফিট কেছ য'ত এণ্টিচিপেটৰী বেইল দিব লাগে। 1 নম্বৰ কথা হ'ল যে যিবিলাক তথ্যৰ ওপৰত আধাৰিত এইবিলাক হৈছে ডকুমেণ্ট। নম্বৰ 2, কাষ্টডিয়েল ইণ্টাৰোগেশ্যন দৰকাৰ নাই। আৰু 3 নম্বৰ, প্ৰাইমা ফেচি
ইয়াত কোনো মেটেৰিয়েল টেম্পাৰিং কৰা একো মেটেৰিয়েল আজি ষ্টেট অফ আছামে যিটো এপিল ফাইল কৰিছিলে সেইটোত দিব পৰা নাই।